Hello everyone, welcome to my YouTube channel P and Reel Creation. আপোনালোকক মোৰ YouTube channel P and Reel Creation অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা কহুৱা বনৰ চাহ ধাৰাবাহিকখনত অভয় চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম কি, তেওঁৰ ঘৰ ক'ত, শিক্ষাগত অৰ্হতা কিমান, আজি এই ভিডিঅ'টিৰ জৰিয়তে সকলোবোৰ জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ৰং চেনেলত সম্প্ৰচাৰিত হোৱা নতুন ধাৰাবাহিক কহুৱা বনৰ চাত অভয় চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে কমল লোচন ডেকা। তেওঁৰ জন্ম হৈছিল 1992 চনৰ 22 নৱেম্বৰ তাৰিখে। তেওঁৰ ঘৰ হৈছে গুৱাহাটী মান্দাকাটা নামৰ এখন ঠাইত। কমল লোচনৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল উদয়ন শান্তি নিকেতনৰ পৰা আৰু HS আৰু BA কমপ্লিট কৰে কটন কলেজৰ পৰা। অভিনয়ৰ প্ৰতি আগ্ৰহী কমল লোচনে প্ৰথমে কটন কলেজৰ নাটকত অংশ লয় আৰু পাছলৈ নেশ্যনেল স্কুল অফ ড্ৰামা ছিকিমলৈ গৈ শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পাছত উভতি অহাৰ পৰাই তেওঁক দেখিবলৈ পোৱা যায় কেইবাটাও অসমীয়া গীত আৰু কেইবাখনো নাটক আৰু কিছুমান শ্বৰ্ট ফিল্মত তেওঁ অভিনয় কৰে। বৰ্তমান সময়ত তেওঁ চিৰিয়েল নোচোৱা মানুহকো চিৰিয়েল চাবলৈ বাধ্য কৰাইছে কেৱল অভিনয়ৰ জৰিয়তে। তেওঁ প্ৰথমে দুটি মনৰ জোনাক ধাৰাবাহিকখনত অভিনয় কৰিছিল আৰু বৰ্তমান তেওঁ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা নতুন ধাৰাবাহিক কহুৱা বনৰ চাত অভয় চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি অভয়ৰ অভিনয় চাই ভাল পায় তেন্তে এটা কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টি ইমানেই আছিল। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ টাটা বাই বাই। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।